भारत माता की সকলোৱে সহযোগ কৰিব দেই। भारत माता की, भारत माता की, भारत माता की। আজি বলিদান দিৱস সমগ্ৰ ভাৰতবৰ্ষতে ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তা সকলে এগৰাকী মহান সুপুত্ৰ ভাৰত মাতাৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীক আজি স্মৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আৰু এই দিনটো এটি আদৰ্শ দিন। বলিদান দিৱস, আত্মবলিদান, আৰু এনেধৰণে তেখেতে ভাৰতবৰ্ষৰ বুকুত আদৰ্শ প্ৰতিষ্ঠা কৰিলে, যিটো আদৰ্শই আজি ভাৰতবৰ্ষক ঐক্যবদ্ধ কৰি ৰাখিছে। ৰাষ্ট্ৰীয় চেতনা, ৰাষ্ট্ৰীয় চৰিত্ৰ, ৰাষ্ট্ৰীয় নীতি, এই সকলোবিলাক কথা আজি ভাৰতবৰ্ষই বিশেষভাৱে অত্যন্ত দৃঢ়তাৰে উপলব্ধি কৰাৰ বাবে যিটো পৰিৱেশ লাভ কৰিলে, ইয়াৰ অন্তৰালত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ উল্লেখযোগ্য অৱদান আছে। তেখেতে প্ৰতিগৰাকী নাগৰিকক এটা ৰাষ্ট্ৰীয় চৰিত্ৰ নিৰ্মাণ কৰিব লগা হ'লে কেনে চিন্তাৰ অধিকাৰী হ'ব লাগিব, কেনে কাম হাতত ল'ব লাগিব, আৰু কেনেধৰণৰ কৰ্মৰাজিৰে কোটি কোটি গৰাকীক উদ্বুদ্ধ কৰি তুলিব লাগিব। গতিকে সেই পথৰ সন্ধান দিয়া সেইগৰাকী মহান ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী অত্যন্ত মেধাসম্পন্ন ব্যক্তি। ইতিমধ্যে আমাক শইকীয়া ডাঙৰীয়াই কৈছে, আজি মই তেখেতৰ এই অত্যন্ত গুৰুত্বপূৰ্ণ মুহূৰ্তত মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি এইখন সভা আয়োজন কৰাৰ ক্ষেত্ৰত প্ৰধান উদ্যোগ গ্ৰহণ কৰিছে শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টি। বৰ্তমান মঞ্চত উপস্থিত সভানেত্ৰী মৃদুস্মিতা হাজৰিকা ডাঙৰীয়ানী, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানী, ৰাজ্যিক সমিতিৰ অন্যতম সম্পাদকদ্বয় লক্ষ্য কোঁৱৰ আৰু ৰাতুল শৰ্মা ডাঙৰীয়া, জিলা সমিতিৰ প্ৰাক্তন সভাপতি ঋতুপৰ্ণ শৰ্মা ডাঙৰীয়া, মৃণাল শইকীয়া, সমল ব্যক্তি খন্তেক আগতে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁতে তেখেতে যিটো বক্তব্য প্ৰদান কৰিলে, মই ভাবোঁ যে আজি সভাগৃহত উপস্থিত থকা সকলোৱে এই বক্তব্যৰ পৰা ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীক প্ৰকৃতাৰ্থত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। এইগৰাকী মহান নেতাই কেনেধৰণে দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে মহান প্ৰচেষ্টা হাতত লৈছে। ছৈয়দ মমিনুল আৱাল ডাঙৰীয়া, অচ্যুত ভৰালী ডাঙৰীয়া, আৰু আজি সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি আৰু সভানেত্ৰী, লগতে বিশিষ্ট আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আমি আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে উন্নয়নৰ যাত্ৰাত আত্মনিয়োগ কৰিছোঁ, সংস্কাৰ যাত্ৰাত আত্মনিয়োগ কৰিছোঁ। কাৰণ ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰা ৭৮ বছৰ সম্পূৰ্ণ হ'ল। এই দীঘলীয়া যাত্ৰাৰ সময়ছোৱাত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে যিবিলাক নীতি, ৰাষ্ট্ৰীয় নীতি বিশেষভাৱে প্ৰতিষ্ঠা কৰি গ'ল, সেই আদৰ্শৰে ভাৰতবৰ্ষখনক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
আজি গঢ় দিছে। তেখেতে এটি কথাত অত্যন্ত স্পষ্টতাৰে ঘোষণা কৰিছিল যে ভাৰতবৰ্ষৰ যিমান সংখ্যক আমাৰ হিন্দু ধৰ্মৰ লোক আছে সেইসকলে মৰ্যাদা সহকাৰে য'তেই নাথাকক তেখেতসকলে জীৱন যাত্ৰা আগুৱাই নিব লাগে। য'তেই নাথাকক কিয় তেখেতসকলক সন্মান সহকাৰে জীয়াই ৰখাৰ দায়িত্ব ল'ব লাগিব। গতিকে সেইবাবেই নেহৰু লিয়াকতৰ চুক্তিৰ সন্দৰ্ভত তেখেতৰ আপত্তি আছিল। ইষ্ট পাকিস্তানৰ হিন্দুসকলৰ যিটো জীয়াই থকাৰ অধিকাৰ সন্মান সহকাৰে মৰ্যাদা সহকাৰে সেই বিষয়বস্তুৰ ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱে আপোচ কৰাৰ বাবে তেখেতে দুঘোৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু যি চুক্তিৰ দ্বাৰা এখন ৰাষ্ট্ৰত দুখন পতাকা, দুজন প্ৰধান, দুখন সংবিধান তেখেতে ঘোৰ আপত্তি কৰিছিল। কাৰণ এখন ৰাষ্ট্ৰৰ এইটো চৰিত্ৰ হ'বই নোৱাৰে যদি ৰাষ্ট্ৰৰ একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিব লগা হয়, স্বাভিমান ৰক্ষা কৰিব লগা হয় ভাৰতবৰ্ষৰ, তেতিয়া নিশ্চিতভাৱে এখনেই সংবিধান থাকিব লাগিব, এজনেই প্ৰধান থাকিব লাগিব আৰু এখনেই পতাকা থাকিব লাগিব। গতিকে সেই দৃঢ়তাটো সেই সময়ত প্ৰকাশ কৰাৰ আজিৰ তাৰিখত আমি কেনেধৰণে লাভান্বিত হৈছোঁ। আৰ্টিকল 370, 35A এই সকলোবিলাক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জীৱনৰ যিটো সপোন, সেইটো কেৱল তেখেতৰে নহয়, গোটেই ভাৰতীয় সমাজখনৰ যিটো সপোন, আশা আকাংক্ষা, ৰাষ্ট্ৰৰ নিৰাপত্তা স্বাভিমানৰ উদ্দেশ্য, এই কথাখিনি আজি মূল্যাংকন কৰি পেলাই ফলপ্ৰসূ সিদ্ধান্ত আৰু পদক্ষেপ লৈ আজি ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে। গতিকে শ্যামা প্ৰসাদ মুখাৰ্জী সকলো সময়তে আমাৰ আদৰ্শ হিচাপে আমাৰ কাষত থাকিব আৰু আমাক সদায় বিশ্বজয় কৰাৰ বাবে সদায় তেখেতৰ কৰ্মৰাজি অনুপ্ৰাণিত কৰি যাব। আৰু এগৰাকী মেধাসম্পন্ন অত্যন্ত উচ্চ শিক্ষাৰে শিক্ষিত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু এটা বিশেষ কথাৰ কাৰণে আমি অসমীয়া হিচাপে গৌৰৱ উপলব্ধি কৰোঁ। তেখেতেই প্ৰথমগৰাকী উপাচাৰ্য ইউনিভাৰ্চিটি অফ কালকাতা যি নেকি অসমীয়া ভাষাক পূৰ্ণাংগ ছাবজেক্ট হিচাপে স্বীকৃতি প্ৰদান কৰিলে। এইটো সাধাৰণ কথা নহয়। সকলো অসমীয়াই এই ক্ষেত্ৰত শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি গভীৰ কৃতজ্ঞতা লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লাগে। কাৰণ আজি অসমীয়া ভাষাই ইউনিভাৰ্চিটি অফ কালকাতাৰ দৰে অত্যন্ত আগৰণুৱা, অত্যন্ত আগবঢ়া এখন শিক্ষানুষ্ঠানৰ চৌহদত অসমীয়া ভাষাই যিটো মৰ্যাদা বুটলিবলৈ সক্ষম হ'ল, ইয়াৰ অন্তৰালত আছিল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আন্তৰিক অৱদান। গতিকে মই ভাবোঁ যে আজি এই কথাবিলাকে বহু শিক্ষা আমাক প্ৰদান কৰিছে। কাৰণ এখন ৰাষ্ট্ৰত এজন নাগৰিকে সেই ৰাষ্ট্ৰৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াবৰ বাবে কাক অনুকৰণ কৰিব, তাৰ কাৰণে তেখেতেই হ'ল জ্বলন্ত উদাহৰণ। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী জীৱনৰ সন্দৰ্ভত যদি আমি অধ্যয়ন আৰু গৱেষণা কৰোঁ, তেতিয়া আমি বুজি পাম যে ৰাষ্ট্ৰীয় চৰিত্ৰ আমি কেনেধৰণে নিৰ্মাণ কৰিব লাগে, আমাৰ ব্যক্তিত্বত চিন্তাক কেনেধৰণে ৰাষ্ট্ৰীয় চিন্তাক প্ৰাধান্য দিব লাগে, কৰ্মৰাজি, সিদ্ধান্ত, এই সকলোবিলাক কথাতেই ভাৰত মাতাৰ প্ৰতি সমৰ্পিত ভাৱনাৰে কেনেধৰণে ভাৰত মাতাৰ পুত্ৰ হিচাপে আমি সেৱা কৰিব লাগে, এই কথাবিলাক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে সুন্দৰভাৱে তেখেতে স্পষ্টতাৰে আমাক শিক্ষা প্ৰদান কৰি গৈছে। গৰাকীয়ে মই আজি এই সুভাষখনত তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু উঠি অহা প্ৰজন্মক মই ভাবোঁ যে এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি কেৱল বলিদান দিৱসতে নহয়, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায় দুগৰাকী পুৰুষ ব্যক্তি, আদৰ্শ পুৰুষ ভাৰতীয় জনতা পাৰ্টি। গতিকে তেখেতসকলে আজি আমাক সকলো সময়তে আমি তেখেতসকলক যিকোনো মহৎ কাৰ্যসূচী আৰম্ভণিতে আমি তেখেতসকলৰ
চৰণত মূৰ দুৱাই আশীৰ্বাদ বিচাৰোঁ। গতিকে এই দুগৰাকী মহান ব্যক্তিৰ সন্দৰ্ভত মই ভাবোঁ যে আমি জিলা সমিতিবিলাকেও এইটো নিজাববীয়া কাৰ্যসূচী আমি ল'ব পাৰোঁ। কাৰণ উঠি অহা প্ৰজন্মক তেখেতসকলৰ বিষয়ে আমি অৱগত কৰিব পাৰোঁ। অৱগত কৰাৰ বাবে ইয়াৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত ল'ব লাগিব। বিশেষকৈ মই ভাবোঁ যে তৰ্ক প্ৰতিযোগিতা বা ডিবেট ইত্যাদি বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক আমি জিলা সমিতিয়ে হাতত ল'ব পাৰোঁ। আৰু তেতিয়া ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ওপৰত যেতিয়া তৰ্ক প্ৰতিযোগিতা হ'ব বা ডিবেট হ'ব বা আলোচনা হ'ব, সেই আলোচনাত যেতিয়া ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব, তেখেতসকলে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়ে সবিশেষ অধ্যয়ন কৰি উল্লেখযোগ্য তথ্য সেই সভাত দাঙি ধৰি আৰু তেখেতসকলে নিজেই অৱগত হোৱাৰ উপৰিও আনকো অৱগত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব। গতিকে মই ভাবোঁ যে আজি শুভক্ষণত মই সাধাৰণ অন্যান্য কথাবিলাকতো আলোচনা হ'বই, কিন্তু মই ভাবোঁ যে আমি ইয়াৰ ধাৰাবাহিকতাটো অটুট ৰাখিব লাগে। ধাৰাবাহিকতাটো আজি অসমীয়া ভাষাটোক যে কলিকতা বিশ্ববিদ্যালয়ত এনেধৰণে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰিছিল, স্বীকৃতি প্ৰদান কৰিছিল, আন্তৰিকতাৰে ৱেষ্ট বেংগলৰ জনসাধাৰণক বা ইউনিভাৰ্চিটি অফ কেলকাতাৰ গোটেই পৰিয়ালটোক গ্ৰহণ কৰাৰ বাবে উদ্বুদ্ধ কৰি তুলিছিল, এই কথাবিলাকতো আলোচনা হোৱাৰ প্ৰয়োজন আছে। মই অসমীয়া হিচাপে উপলব্ধি কৰোঁ, কাৰণ এইবিলাক কথা যেতিয়া মই গম পাইছোঁ, মোৰ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এটা বেলেগ ধাৰণা সৃষ্টি হ'ল। কিমান মহান ব্যক্তি হ'ব, ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো ভাষা কৃষ্টি সংস্কৃতিক যিগৰাকী ব্যক্তিয়ে শ্ৰদ্ধা জনাব জানে আৰু যিগৰাকী ব্যক্তি অনুধাৱন কৰিব পাৰে মানুহৰ আৱেগ অনুভূতি, মই ভাবোঁ সেইগৰাকী ব্যক্তি মহান ব্যক্তি। কাৰণ তেখেতে বহু এটা বিলাসিতা জীৱন যাপন কৰিব পাৰিলে হয়, কিন্তু তেখেতে সেইটো কাম কৰা মন্ত্ৰিত্ব পদ ত্যাগ কৰি নীতি প্ৰতিষ্ঠা কৰিলে, নীতিত অটল হৈ থাকিলে আৰু বস্তুবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ হোৱা কংগ্ৰেছৰ সেই নেতাবিলাকে এই কথাবোৰ অনুধাৱন কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় চিন্তাক যদি প্ৰাধান্য দিলে হয়, ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আগবঢ়োৱা পৰামৰ্শক স্বীকৃতি প্ৰদান কৰিলে হয়। গতিকে সেই সময়ত কংগ্ৰেছৰ নেতাবিলাক কেৱল ক্ষমতাৰ প্ৰতি লালায়িত আছে, কিন্তু ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ব্যক্তিকৰণ আছে। কাৰণ তেখেতে কেতিয়াও বিলাসিতা জীৱনৰ প্ৰতি তেখেতৰ কোনো ধৰণৰ প্ৰৱণতা আছে, কোনো আগ্ৰহ নাছিল। তেখেতে সদায় বিচাৰিছিল ৰাষ্ট্ৰ ধৰ্ম, ৰাষ্ট্ৰপ্ৰধান। আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীও আমি যিটো নীতি লৈছোঁ, নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড চেল্ফ লাষ্ট, ৱাই? ক'ৰ পৰা আহিলে এই নীতি? কাক অনুকৰণ কৰিছোঁ আমি? গতিকে সেইবাবে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ভাৱনাৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে যদি কাম কৰে, তেতিয়াহ'লে কোনো কাৰণতে পোৱা নোপোৱাৰ বেদনাই আপোনাক গ্ৰাস কৰিব নোৱাৰে, মনোবল ভাঙিব নোৱাৰে। আমাৰ কেতিয়াবা হয়, কোনোবাই কয় মই এইটো নাপালোঁ, এইটো নাপালোঁ, এইটো নাপালোঁ, এইটো নাপালোঁ, কিন্তু পোৱা নোপোৱাৰ বেদনাটো কেতিয়া থাকিব? যেতিয়া আপোনাৰ ব্যক্তিগত চিন্তাটোক আপুনি ৰাষ্ট্ৰৰ চিন্তাতকৈ বেছি প্ৰাধান্য দিব। কিন্তু ৰাষ্ট্ৰৰ হক সমৰ্পিত ভাৱনাৰে যদি আপুনি দলৰ যিকোনো পৰ্যায়ত যদি নিষ্ঠাৰে কাৰ্যনিৰ্বাহ কৰে, সদায় আপুনি আনন্দ বুটি ল'বলৈ সক্ষম হ'ব আৰু অত্যন্ত আত্মবিশ্বাসী হ'ব। গতিকে আজি দিনটোক আমি কেনেধৰণে মূল্যাংকন কৰিব লাগিব। ইয়াৰ পৰা শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টীয়ে কি শিক্ষা বুটলিব এই বলিদান দিৱসৰ পৰা? ঘৰলৈ আমি কি কঢ়িয়াই লৈ যাম? কি চেতনা আমি লৈ গুচি যাম? আৰু কি চেতনাই আমাক সকলো সময়তে ক্ৰিয়া কৰিব? চিন্তাত, কৰ্মত আৰু আমাৰ বিভিন্ন প্ৰচেষ্টা। গতিকে সেই সাৰ্বজনীন, সেই ৰাষ্ট্ৰীয় চিন্তাৰে উদ্বুদ্ধ হৈ আমি আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই যদি আগন্তুক দিনত দেশ সেৱা কৰাৰ বাবে আত্মনিয়োগ কৰে, নিষ্ঠাৰে পদক্ষেপ গ্ৰহণ কৰে, মই ভাবোঁ নিজেই শান্তি লাভ কৰাৰ উপৰিও আই মাতৃৰ প্ৰতি এইটো এটা গভীৰ সেৱা আগবঢ়োৱাৰ এটা সুন্দৰ প্ৰচেষ্টা হ'ব। গতিকে মই আজি সভাত বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বিষয়ে আপোনালোক সকলোৱে জানে, কিন্তু জানিলেই নহ'ব,
তেখেতে আগবঢ়োৱা যিবিলাক নীতি আগবঢ়োৱা তেখেতে ৰাষ্ট্ৰীয় যিবোৰ চিন্তা এইবিলাক চিন্তা আমি আমাৰ বৰ্তমান সময়ত মূল্যাংকন কৰিব লাগিব কৰ্মপথাৰত কোনোবাই বুথ কমিটিত কাম কৰি আছে কোনোবাই মণ্ডলত কাম কৰি আছে কোনোবাই জিলাত কোনোবাই ৰাজ্যিক কোনোবাই ৰাষ্ট্ৰীয় বিভিন্ন পৰ্যায়ত কাম কৰি আছে কিন্তু এই কাম কৰি থাকোঁতে আমি কোনটো চেতনালৈ কাম কৰিম what will be our sense of commitment and dedication for the cause of the nation what sense will carry all the time under any circumstances to establish as a man committed for the cause of the nation. The ৰাষ্ট্ৰৰ হকে সমৰ্পিত ভাৱনাৰে আমি আমাৰ নিজকে নিজে আমি নিশ্চিতভাৱে আমি সমৰ্পিত হ'ব লাগিব সমৰ্পিত ভাৱনাৰে সেৱা কৰিব লাগিব আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেৱা সুশাসন আৰু গৰীব কল্যাণ এই যিটো দৃষ্টিভংগী সেৱা মানে কাক সেৱা কৰিছোঁ ভাৰত মাতাক সেৱা কৰিছোঁ ভাৰত মাতাই জন্ম দিয়া পুত্ৰ কন্যা সতী সন্ততিক যি মানে শ্ৰদ্ধা সহকাৰে সেৱা কৰে তাৰ মানে ভাৰত মাতা আনন্দিত হয় গতিকে সেৱা সুশাসন কিয় লাগে শৃংখলাবদ্ধতা ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী সদায় শৃংখলাবদ্ধতাক বিশ্বাস কৰিছে আৰু এই শৃংখলাবদ্ধতা আজি ভাৰতবৰ্ষৰ বুকুত প্ৰতিষ্ঠা হোৱাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণ কিমান লাভান্বিত হ'ল কম সময়ৰ ভিতৰত 11 বছৰৰ যিটো যাত্ৰা এই যাত্ৰাই যিটো তীব্ৰ ৰূপ ধাৰণ কৰিলে তাৰ ফলশ্ৰুতিত আজি বিশ্বৰ উল্লেখযোগ্য ৰাষ্ট্ৰ হিচাপে আমি স্বীকৃতি দিবলৈ সক্ষম হ'লোঁ ইয়াৰ অন্তৰালতো শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ উল্লেখযোগ্য অৱদান আছে তেখেতে প্ৰদান কৰা অনুভূতিৰ ওপৰত ভিত্তি কৰি আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুন নতুন ধ্যান ধাৰণাৰে আজি যিবিলাক আঁচনি হাতত লৈছে কিন্তু মূল উৎসটো হৈছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী দীনদয়াল উপাধ্যায় গতিকে মই ভাবোঁ যে শাসন ভাৰ হাতত ল'লেই নহ'ব শাসন ভাৰত আমি দেশৰ স্বাৰ্থত কেনেধৰণে সমৰ্পিত কৰিম দেশ কেনেধৰণে এই শাসন ব্যৱস্থাৰ পৰা লাভান্বিত হ'ব সুৰক্ষিত হ'ব আনন্দিত হ'ব ঐক্যবদ্ধ হ'ব এই ভাৰত শ্ৰেষ্ঠ ভাৰত এইটোৰ পৰা আহে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী এই ভাৰত শ্ৰেষ্ঠ ভাৰত কেতিয়া হ'ব যেতিয়া এখন পতাকা এখন সংবিধানৰ স্বত্বছায়াত আমি সকলো ঐক্যবদ্ধ হ'ম ডক্টৰ B.R. আম্বেদকাৰ ডাঙৰীয়াই যিখন সংবিধান 3 বছৰ সতীৰ্থসকলক লৈ কষ্ট কৰি প্ৰস্তুত কৰিলে আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰক উপহাৰ দিলে যি সংবিধানৰ স্বত্বছায়াত আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰই 78 বছৰ সম্পূৰ্ণ কৰিলে এই গণতন্ত্ৰক আমি কি বুলি কওঁ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ আত্মা the soul of Indian democracy the constitution drafted by none other than the first law minister in the independent India that is Dr. B.R. Ambedkar আৰু সেইখন সংবিধানে আজি ভাৰতবৰ্ষৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকক ৰাষ্ট্ৰীয় ভাৱনা শক্তিৰ ঐক্যবদ্ধ কৰি আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰক মহান কৰি তুলিলে আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰ হৈছে গণতন্ত্ৰৰ বিশ্বৰ বুকুত জন্মদাতা দেশখনেই হৈছে ভাৰত মাদাৰ অফ ডেমক্ৰেচি দেট ইজ ইণ্ডিয়া আৰু সেই ডেমক্ৰেচিক শক্তিশালী ৰূপ দিয়াৰ অন্তৰত আছে ভাৰত সংবিধান দি সোল অফ ইণ্ডিয়ান ডেমক্ৰেচি গতিকে আজিৰ তাৰিখত এই যিটো কাঠামোৰ এই যিটো আকাৰ এই যিটো dignified way of making our country proud in the global scenario Bharat Mata Atmanirbhar Bharat why because আমি স্বাভিমান লৈ জীয়াই থাকিব লাগিব ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী সেই স্বাভিমানৰ কথাই কৈছে আজি ভাৰতীয়ই সেই স্বাভিমান লৈ জীয়াই থকাৰ সংকল্প লৈছে অহা 25 বছৰ আমি এইখন ভাৰতবৰ্ষক বিশ্ব শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম আৰু তাৰ বাবে ৰাষ্ট্ৰীয় দায়িত্বৰ কৰ্তব্য আজি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আদৰ্শমতে আজি ইংৰাজে প্ৰস্তুত কৰা আইনবিলাক এখনৰ পাছত এখন সম্পূৰ্ণৰূপে বাতিল কৰি স্বাভিমান ভাৰতবৰ্ষৰ নিজাববীয়া আইনগত চিন্তাৰে আজি নতুন নতুন আইন প্ৰণয়ন কৰা হৈছে
1,500তকৈ অধিক ইংৰাজে প্ৰণয়ন কৰা আইন বাতিল কৰা হৈছে। মোদী ডাঙৰীয়াই কৈছে এই গোলামী মানসিকতাৰ পৰা নিজৰ চিন্তাক মুক্ত কৰিব লাগিব, যিটো শ্যামা প্ৰসাদ মুখাৰ্জীয়ে কৈছে। আৰু আজি প্ৰতিটো ক্ষেত্ৰতে আজি আমি আমদানি আৰু ৰপ্তানি, এটা সময়ত ভাৰতবৰ্ষৰ সামৰিক বাহিনী, সেনা বাহিনীক যিবিলাক অস্ত্ৰ শস্ত্ৰ প্ৰয়োজন হৈছিল আমি বিদেশৰ পৰা ক্ৰয় কৰিছোঁ। এতিয়া মোদী ডাঙৰীয়াই ক'লে নহয়, আত্মনিৰ্ভৰ ভাৰত, মেক ইন ইণ্ডিয়া, মেড ফৰ দ্য ৱাৰ। সেইকাৰণে আজি ভাৰতবৰ্ষৰ সেই ডিফেন্স প্ৰডাক্টবিলাক আমি উৎপাদন কৰাৰ ক্ষেত্ৰত আমি স্বাৱলম্বী হৈছোঁ। আৰু এতিয়া ভাৰতবৰ্ষই বিশ্বৰ অন্যতম আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে ডিফেন্স প্ৰডাক্ট ৰপ্তানি কৰাৰ ক্ষেত্ৰত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। দিছ ইজ কল স্বাভিমান। যেতিয়ালৈকে আপুনি আনৰ ওচৰত হাত পাতিব তেতিয়ালৈকে আপুনি দুৰ্বল, আৰু যেতিয়া আপুনি নিজেই শক্তিশালী হ'ব আপোনাৰ মান সন্মান স্বাভিমান কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সকলো সুৰক্ষিত হ'ব। গতিকে এই গোটেই বৃত্তটোৰ ভিতৰত আমি যিমানবিলাক কথা বুটলি পাইছোঁ, আজি সেইবিলাক কথা আমি নিশ্চিতভাৱে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব। আপোনালোকে তেখেতৰ 2014ৰ পৰা এই যাত্ৰাটো চাব। তেখেতৰ নেতৃত্বত প্ৰথম স্বচ্ছ ভাৰত অভিযান বাপুজী আদৰ্শে ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ প্ৰয়াস, পৰিষ্কাৰ যোগী সংস্কাৰ। কাৰণ কংগ্ৰেছৰ কাৰ্যকালত গোটেই ভাৰতবৰ্ষখন অপৰিষ্কাৰ হ'ল। দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন প্ৰীতিয়ে গোটেই শাসন ব্যৱস্থাটোক কলিমা আনিলে, নচলা একো পইচা হ'ল। গতিকে তাৰ ফলত ভাৰাক্ৰান্ত হ'ল ভাৰতবৰ্ষৰ নাগৰিক, আৰু ভাৰতবৰ্ষৰ নাগৰিকে বিভিন্ন উন্নয়নৰ বিষয়বস্তুৰ পৰা বঞ্চিত হ'ল। তাৰ ফলত কোটি কোটি নাগৰিক প্ৰতি বছৰে সৃষ্টি হ'ল, আৰু মানুহ দিনক দিনে উন্নতি দখলাত বগাৰ পৰিৱৰ্তে তেখেতসকলে দৰিদ্ৰ সীমাৰেখাৰ তললৈ ধাৱমান হ'ল। সেইখন ৰাষ্ট্ৰক, সেই শাসন ব্যৱস্থাক পুনৰ সজাই পৰাই স্বচ্ছতাৰ যোগেদি পৰিষ্কাৰ কৰি সংস্কাৰ সম্ভৱ কৰি আজি সেই শাসন ব্যৱস্থাৰ যোগেদি উল্লেখযোগ্য সেৱা, গৰীব কল্যাণৰ দৰে উল্লেখযোগ্য সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। গতিকে ৰাষ্ট্ৰীয় চিন্তাৰে এই কথাবিলাক মূল্যাংকন কৰি কন্যাকুমাৰী দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা দৰিদ্ৰ জনগণে হওক বা কাশ্মীৰত হওক বা অসমৰ অৰুণাচল প্ৰদেশ হওক বা গুজৰাটত হওক, অল বিং গিভেন জাষ্টিছ, ছ'চিয়েল জাষ্টিছ, সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়ন, এই সকলোবিলাক আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত সম্ভৱ হৈছে। আৰু গোটেই পৃথিৱীয়ে আজি এই বিষয়ে ভাৰতবৰ্ষৰ মোদী ডাঙৰীয়াই লোৱা নীতিৰ ওপৰত আজি কেছ ষ্টাডি হিচাপে গ্ৰহণ কৰিছে। সেইটো হ'ল যোৱা 11 বছৰ 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা লোকক তাৰ পৰা উদ্ধাৰ কৰি তেখেতসকলৰ আৰ্থিক অৱস্থা টনকিয়াল কৰি আজি স্বাৱলম্বী কৰাৰ দিশত আগুৱাই লৈ আহিছে। গতিকে এই গোটেই ৰাষ্ট্ৰীয় নীতিবিলাক সেই সময়তে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় যিবিলাক চিন্তা চৰ্চাই ভাৰত ৰাষ্ট্ৰক গঢ় দিয়াৰ বাবে পৰামৰ্শ দি গ'ল, প্ৰকৃত পথৰ সন্ধান দিলে, আজি সেই এপতকে প্ৰতিটো কথা আজি মূল্যাংকন কৰি চব আৰ্টিকল 370 কেনেধৰণে বাতিল কৰি পেলাই কাশ্মীৰক আমাৰ মূল ভূতিৰ সৈতে চামিল কৰিলে। তাৰ ফলত কাশ্মীৰ জনতায়ো পৰিত্ৰাণ পালে। আজি তেখেতসকলৰ সামাজিক ন্যায়, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেখেতৰ কৰ্মৰাজিৰ যোগেদি তেখেতে প্ৰতিপন্ন কৰিছে। গতিকে আমি শিকিব লগা কথা, প্ৰতিটো কথা আপোনাৰ মূল্যাংকন, মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ, এই সকলোবিলাক স্বাৱলম্বী কৰাৰ এটা মূল লক্ষ্যৰে এই আঁচনিবিলাক আজি তাৰিখত এটাৰ পাছত এটা সফল ৰূপায়ণ দিয়াৰ ক্ষেত্ৰত আজি ভাৰতবৰ্ষই এই কথা ঘোষণা কৰিব পৰা হ'ল। যিখন ভাৰতবৰ্ষ আজি 2014 চনত 11 নম্বৰ স্থানত আছিল। বিশ্বৰ কোনো ৰাষ্ট্ৰই মৰ্যাদা দিয়া নাছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ নেতাবিলাকক বিশ্ব মঞ্চত, কিন্তু আজি তাৰিখত আপোনালোকে চাওক ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যলৈকে যায় সেই ৰাষ্ট্ৰৰ প্ৰধানে আজি তেখেতক কেনেধৰণে স্বাগতম জনায়
আৰু ভাৰতবৰ্ষই লোৱা কোভিড-19 পেণ্ডেমিকৰ সময়ত যিখিনি মানৱ সেৱা কৰিলে, উন্নত ব্যৱস্থাৰ যোগেদি ভাৰতবৰ্ষৰ দৰে 140 কোটি 84 লাখ লোকে বসবাস কৰা ইমান জনবহুল এখন ৰাষ্ট্ৰক সুৰক্ষিত কৰি তুলিলে। আমেৰিকাৰ দৰে ৰাষ্ট্ৰ ধাৰাসাৰী হৈ গ'ল। গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাক মানৱীয় দৃষ্টিভংগীৰে পৰ্যালোচনা আৰু পদক্ষেপ লোৱাৰ বাবে আজি পৰিৱৰ্তনৰ মুখ আমি দেখিবলৈ সক্ষম হৈছোঁ। গতিকে ইয়াৰ বাবে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীক মই বিশেষভাৱে মোৰ হৃদয়ৰ ভক্তিভাৱেৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেত আমাৰ মাজত সদায় আছে, সদায় থাকিব। কেৱল তেখেতৰ আদৰ্শক আমি অৱগত কৰি আমি আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টীৰ একোগৰাকী কাৰ্যকৰ্তা হিচাপে ৰাষ্ট্ৰ ধৰ্ম পালন কৰি এই ভাৰত শ্ৰেষ্ঠ ভাৰত অৰ্থাৎ এখনেই ভাৰত বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ, এই মানসিকতাৰে আমি আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক আমি ঐক্যবদ্ধ কৰিব লাগিব। এডুকেশ্যন পলিচি 2020 এই গোটেই শিক্ষানীতিটোৱে আপোনালোকে সকলোৱে পঢ়িছে নিশ্চয়। এই শিক্ষানীতিটোৱে ভাৰতবৰ্ষৰ সৰু বৰ সকলো জাতি জনগোষ্ঠীক মৰ্যাদা দিছে। সকলোৰ স্বাভিমান ৰক্ষা কৰাৰ বাবে এই শিক্ষানীতিয়ে এটা শক্তিশালী পথৰ সন্ধান দিছে। গতিকে এতিয়া যিমানবিলাক দোৱান বা ডাইলেক্ট ফৰ্মত আছে, অলিখিত আছে, বিভিন্ন ধৰণৰ ভাষা, বিভিন্ন ধৰণৰ ডাইলেক্টবিলাক, সেই সকলোকে আজি এই শিক্ষানীতিৰ যোগেদি মৰ্যাদা দিয়াৰ প্ৰয়াস। এক ভাৰত শ্ৰেষ্ঠ ভাৰত বুলি শ্লোগান দিলেইতো নহ'ব। ইণ্টিগ্ৰেশ্যনটো একদম 3 নম্বৰ পৰ্যায়ত হ'ব লাগিব। কোনোবা এটা জনগোষ্ঠী যদি কেৱল ভাৰতবৰ্ষৰ 140 কোটি মানুহে বসবাস কৰা ৰাষ্ট্ৰখনত যদি তেখেতসকলৰ সংখ্যা নিচেই তাকৰ হয়, কোনোবা 2 লাখ, তাকো 2,000 3,000কৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিচলিত হৈ আছে। তেখেতসকলকো আজি এই ৰাষ্ট্ৰ ধৰ্মৰ ৰাষ্ট্ৰীয় নীতিৰে আজি ঐক্যবদ্ধ কৰি তেখেতসকলক সবলীকৰণ কৰাৰ বাবে যিবিলাক নীতি গ্ৰহণ কৰিছে, এই নীতিবিলাকৰ জন্মদাতাই হৈছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী। গতিকে মই ভাবোঁ যে আমি সকলোৱে সেই দৃষ্টিভংগীৰে আজিৰ দিনটোক মূল্যাংকন কৰিব লাগে। ৰাতি মই ভাবোঁ শোণিতপুৰ জিলাৰ আগন্তুক দিনত এই বিষয়টো গুৰুত্ব প্ৰদান কৰিব। সভানেত্ৰী আপুনি মনত ৰাখিব যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত মাজে মাজে বুজিছেনে এখন সভা সমিতি বিশেষকৈ আলোচনা সভা কৰিব লাগে, প্ৰতিযোগিতা পাতিব লাগে। আৰু তেখেতসকলে তেতিয়া শ্যামা প্ৰসাদ মুখাৰ্জীৰ যিমানবিলাক সাহিত্য আছে অধ্যয়ন কৰিব, জানিবলৈ সক্ষম হ'ব। আৰু মহান ব্যক্তিৰ মহান চৰিত্ৰ যদি অনুধাৱন কৰিব পৰা যায়, তেতিয়াহ'লে স্বাভাৱিকতে সদায় ইতিবাচক চিন্তাৰ গৰাকী হ'ব এইগৰাকী ছাত্ৰ বা ছাত্ৰী। আজি অসমীয়া আইক আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে সেৱা কৰি ভাৰত মাতাক আমি শক্তিশালী কৰাৰ যিটো যাত্ৰা, এই যাত্ৰা আমি আগন্তুক দিনত ঐক্যবদ্ধভাৱে অব্যাহত ৰাখিব। গতিকে এইখিনি কথাকে কৈ মই শোণিতপুৰ জিলা সমিতিক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু সভানেত্ৰীৰ লগতে তেখেতৰ সতীৰ্থসকলক আপোনালোকে আজি এইখন সভা আয়োজন কৰিলে। আৰু মই ভাবোঁ যে এই সভাখনৰ যোগেদি নিশ্চিতভাৱে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ অৱদান, তেখেতৰ ত্যাগ, তেখেতৰ কষ্ট, তেখেতৰ চিন্তা, তেখেতৰ সাৰ্বজনীন ব্যক্তিত্ব, এই সকলোবিলাক কথা আমি বিশেষভাৱে আগন্তুক দিনৰ বাবে আমি সকলোৱে উঠি অহা প্ৰজন্মক অৱগত কৰাৰ প্ৰয়াস কৰিব লাগে। এইখিনি কথাকে কৈ মই এটা কথা কওঁ। যোৱাকালি তেজপুৰলৈ আহিছিলোঁ, খুব ভাল লাগিলে। আজি পুৱা ভাগত বান থিয়েটাৰলৈ গ'লোঁ, যোৱাকালি অসমীয়া ক্লাবলৈ গৈছোঁ। 110 বছৰ, তাতো পদ্মনাথ গোহাঁই বৰুৱাই এনেদৰে আৰম্ভ কৰিছে বুলি ক'লে আমাৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকা দুয়োগৰাকী মহিলাৰ নেতৃত্বত 110 বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া ক্লাব অত্যন্ত দক্ষতাৰে পৰিচালিত হৈছে। মই তেখেতসকলক গৌৰৱান্বিত। আৰু আজি বান থিয়েটাৰ লৈ গ'লোঁ আৰু ইয়াৰ বয়স 119 বছৰ হ'ল বুলি কৈছে। গতিকে 119 বছৰ, 110 বছৰ, ভাবিব নোৱাৰা শক্তিশালী ইতিহাসৰ গৰাকী তেজপুৰ চহৰখন। আপোনালোক কিন্তু বহুত গৌৰৱান্বিত হ'ব। আপোনালোকে, মই এতিয়া ডিব্ৰুগড়, মই নকওঁ যে ডিব্ৰুগড়ৰ ইতিহাস শক্তিশালী নহয়, কিন্তু এটা কথা ক'বই লাগিব, কলা সংস্কৃতি জগতত কিন্তু মুঠা ফুটা হিচাপে কাৰোবাক যদি আমি অন্তৰৰ পৰা শ্ৰদ্ধা জনাব বিচাৰোঁ, এইখন চহৰে হৈছে তেজপুৰ। ভূপেন দাই চালে গাইছিল নহয়, মোৰ লক্ষ্য স্থান হ'ল তেজপুৰ। গতিকে ভূপেন দাই এনেই গোৱা নাছিল, সঁচাকৈ মই ফিল কৰিছোঁ। যোৱাকালি মই মোৰ সতীৰ্থসকলক কৈছোঁ যে
সঁচাকৈ তেজপুৰ আহি থাকিব লাগে আৰু আনকো মই কম সঘনাই ভিজিট কৰিবলৈ, কাৰণ বহুত শিকিব লগা আছে। এইখন চহৰে অসমীয়া সমাজখনক প্ৰাদুৰ্ভূত কৰি আহিছে, স্বাভিমান জগাই আহিছে আৰু বিশ্বৰ বহুত অসমীয়া সমাজখনক মৰ্যাদা সহকাৰে পৰিচয় কৰাই দিছে। গতিকে তেজপুৰবাসীলৈ মোৰ হৃদয়ৰ পৰা কোটি কোটি প্ৰণাম, ধন্যবাদ।